নমস্কাৰ। দ্য বাইটছ ইণ্ডিয়ালৈ মই সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজি দ্য বাইটছ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান ৰাজনৈতিক মতামত। আৰু ৰাজনৈতিক মতামত অনুষ্ঠানত আজি এগৰাকী অতিথি উপস্থিত আছে, যিগৰাকী অতিথি আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা টিকেট প্ৰত্যাশী হিচাপে থিয় দিছে আৰু ইতিমধ্যে বিজেপি দলৰ পৰা টিকেট বিচাৰি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে, অৰ্থাৎ আবেদন কৰিলে। আৰু সেইগৰাকী ব্যক্তি হৈছে চিত্ৰলেখা দুৱৰা সোণা। আৰু তেখেত বিগত প্ৰায় ২টা দশক ধৰি বুলি ক'ব লাগিব সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আৰু বৰ্তমানেও তেওঁ দলৰ কাৰ্যসূচীসমূহত ওতঃপ্ৰোতভাৱে জড়িত থাকি বিভিন্ন সমাজ উন্নয়নমূলক কাম কৰি গৈছে। তাতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান তেখেত তিনিচুকীয়া জিলা পৰিষদৰ উপসভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে পোনপ্ৰথমে বাইদেউ আপোনাক আমাৰ বিশেষ অনুষ্ঠান ৰাজনৈতিক মতামতলৈ আদৰণি জনাইছোঁ। মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। হয়, যিহেতু ৰাজনৈতিক মতামত আমি অনুষ্ঠানটোৰ নামেই দিছোঁ, গতিকে খুব চমুকৈ আমি ৰাজনৈতিক কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতেই আমি জানিবলৈ বিচাৰিম আপুনি এই ৰাজনৈতিক পথাৰখনলৈ, ৰাজনৈতিক ক্ষেত্ৰখনত কেনেকৈ জড়িত হৈ পৰিলে, বা ছাত্ৰ ৰাজনীতিৰ পৰা আপুনি আহি এই ৰাজনীতিত যোগদান কৰিছে নেকি, বা কেতিয়া কেনেকুৱা এটা পৰিৱেশত আচলতে আপোনাৰ মনলৈ ধাৰণাটো আহিলে আৰু আপুনি ৰাজনীতিত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে? বিশেষকৈ 2011 চনতে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ আৰু 2012 চনৰ শেষৰ ফালে যিটো পঞ্চায়ত নিৰ্বাচন আছিলে আৰু সেই পঞ্চায়ত নিৰ্বাচনত ২ নং জিলা পৰিষদৰ সদস্য হিচাপে মই ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ পৰিলোঁ আৰু আজি এই পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ। কিবা দায়িত্বত আছেনে জিলাৰ বা সমগ্ৰ অসমৰ যিখন আমাৰ সমিতি আছে বিজেপি? মই ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়াই যোগদান কৰিছিলোঁ তাৰ পিছৰ পৰ্যায়ৰ পৰা বিভিন্ন দলৰ দায়িত্বত আছিলোঁ, মণ্ডলৰ পৰা লৈ ৰাজ্যিক পৰ্যায়লৈকে বিভিন্ন পদত দায়িত্বভাৰ লৈছিলোঁ আৰু সেই মৰ্মে কাম কৰি আছিলোঁ। বৰ্তমান মই ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলাৰ মহিলা মৰ্চাৰ আমাৰ মৰ্চা এটা আছে আৰু সেই মৰ্চাৰে উপসভানেত্ৰী হিচাপে মই কাম কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি যে ৰাজনীতিলৈ আহিলে তাৰ টাৰ্ণিং পইণ্টটো কিবা তেনেকুৱা অন্তৰালত কিবা কথা জড়িত হৈ আছে নেকি, যে আপোনাৰ মনলৈ কেনেকৈ আহিলে? আপুনি তেনেকৈ ভৱিষ্যতে পৰিকল্পনা কৰি ৰাখিছিল বা যিটো এম ইন লাইফ বুলি কয় তেনেকুৱা কিবা আছিল নেকি? সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা ভৱিষ্যত পৰিকল্পনা নাছিলে। সেই সময়ত আমি চাবুৱা সমষ্টিত আছিলোঁ আৰু সাংগঠনিকভাৱে আমি ডিব্ৰুগড় জিলাৰ লগত জড়িত হৈ আছিলোঁ, আমাৰ গুইজান মণ্ডলটো। আৰু তেতিয়াৰ পৰাই 2012 চনৰ যিটো পঞ্চায়ত ইলেকশ্যন হৈছিলে আৰু সেই সময়ত মহিলা প্ৰাৰ্থী আমাৰ জিলা পৰিষদৰ সদস্য এগৰাকী ৰিজাৰ্ভেশ্যন আছিলে, মহিলা প্ৰাৰ্থী হিচাপে আসন সংৰক্ষণ আছিলে আৰু তেতিয়াই মোক দলে হয়তো যোগ্যতা অনুসৰি নে তাই পাৰিব বুলি কি বুলি নাজানো, কিন্তু দলে সেই সময়ত মোক ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা টিকট প্ৰদান কৰিছিলে। হয়, আপুনি যিহেতু ইতিমধ্যে আবেদন কৰিছে যি আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বাবে, আৰু বহুতে তাৰ মাজতে বহুকেইগৰাকীয়ে কৰিছে, কিন্তু অন্যতম আপুনিও এগৰাকী মহিলা কেণ্ডিডেটসকলৰ ভিতৰত অন্যতম মানে বিশেষভাৱে চৰ্চাত থকা এগৰাকী ব্যক্তি হিচাপে আপুনি পৰিগণিত হৈছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব। গতিকে তেনে ক্ষেত্ৰত আপুনি ভাবেনে যে দলে আপোনাক টিকট দিব, বা মানে তেনেকৈ কিবা পৰৱৰ্তী সময়ত যদি টিকেট দিয়ে কেনেধৰণৰ আপোনাৰ পৰিকল্পনাবিলাক আছে? আচলতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে আমাৰ প্ৰায়
বহুত দলীয় কাৰ্যকৰ্তা আছে হয়। আৰু প্ৰত্যেকজন কাৰ্যকৰ্তাই সক্ৰিয়ভাৱে দলৰ কাম কৰি যায়। হয়। ৰাজ্যিক পৰ্যায়ত বা কেন্দ্ৰীয় পৰ্যায়ত যেনেকে ধৰণে কামবিলাক কৰে, আমাৰ বুথ পৰ্যায়লৈকে, যিটো নেকি আমাৰ ৱাৰ্ডত যি আমাৰ বুথ বুলি আমাৰ যিটো হেৰি আছে, তাৰলৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে কাম কৰি যায়। গতিকে এইটো দলে নিৰ্ধাৰণ কৰিব টিকট প্ৰদান কৰাটো। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে কেৱল টিকেট বিচাৰিছোঁ বুলিয়ে নহয়, আমি প্ৰতিটো সময়তে আমি ৰাইজৰ মাজলৈ যাওঁ, আমি কাম কৰি আছোঁ। আৰু মই জনপ্ৰতিনিধি হিচাপেও ৰাইজৰ মাজলৈ যাবলৈ এটা সুবিধা পাইছোঁ, আৰু এই সুবিধাটো প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে তথা ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক দিশেৰে এইটো প্ৰদান কৰিছে। আৰু সেই হিচাপে আমি ৰাইজৰ বিভিন্ন আঁচনিবিলাকক লৈ বা ৰাইজৰ প্ৰতিটো সময়ত ৰাইজৰ মাজলৈ যাবলৈ এটা আমি মাধ্যম পাইছোঁ, আৰু সেই মাধ্যমেৰে গৈ আমি ৰাইজৰ কাষ চাপিছোঁ। হয়, হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ এই চকুতে দলে যাতে আপোনাক টিকট দিব আৰু আপুনি বিপুল ভোটত জয়লাভ হৈ সমষ্টিটোৰ সেৱাৰ কাৰণে আপুনি সেইখিনি সেৱা আগবঢ়াবৰ কাৰণে সেইখিনি সুযোগ প্ৰদান কৰিব বুলি আশা কৰিছোঁ। আৰু এইখিনিতে আৰু এটা কথা জানিব বিচাৰিম, যিহেতু বিজেপিত বহুকেইগৰাকী পুৰণা কৰ্মী, আপোনাতকৈ হয়তো চাগে পুৰণা তেনেকুৱাও ব্যক্তিয়ে হয়তো প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। গতিকে তাৰ মাজতে আপুনি মহিলাখিনিৰ ক্ষেত্ৰত আপোনাৰ নামটো চৰ্চাত আছে, আপুনি ওলাই গ'ল, তাৰপিছত আপোনাক দলে যেনিবা টিকটটো দিলে, তাৰপিছতে আপুনি মহিলাসকলৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰতে হওক বা মহিলাৰ যিখিনি সমস্যা আছে সেইখিনিত কিবা পৰিকল্পনা কৰিছে নেকি? প্ৰথম কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টীত নতুন পুৰণা বুলি নহয়, ভাৰতীয় জনতা পাৰ্টীৰ এখন নদীৰ দৰে। যেনেকৈ এখন নদীৰে সকলো জেং জাবৰ উতৰাই লৈ যায়, তেনেকৈ ভাৰতীয় জনতা পাৰ্টীয়ে নতুন পুৰণা সকলোকে আদৰি লয়। আৰু ঠিক তেনেদৰে যিসকল টিকেট প্ৰত্যাশী আৰু আজি বহুত দলীয় পুৰণা কৰ্মীসকলো আছে, বা হয়তো কিছুমানে নতুনকৈ যোগদান কৰিও দলত তেওঁলোকেও টিকট বিচাৰিছে। এইটো সম্পূৰ্ণ দলৰ ওপৰত নিৰ্ধাৰণ কৰিব, শীৰ্ষ নেতৃত্বৰ ওপৰত। তেওঁলোকে যোগ্যতা অনুসৰি বা যিজনে সমষ্টিটোৰ জিকাই আনিব পাৰিব, হয়তো তেওঁলোককেই টিকট প্ৰদান কৰিব। আৰু মই ভাবোঁ সমষ্টিটো জিকাই অনাত মই সম্পূৰ্ণ মোৰ বিশ্বাস আছে। মই বিপুল যদি টিকট পাওঁ, যদি দলে মোক টিকট প্ৰদান কৰে, তেতিয়াহ'লে মই বিপুল ভোটত জিকি আহিম বুলি ভাবোঁ। ইয়াক বিপক্ষ পাৰ্টীত যোনেই নেখেলক লাগে, লুৰিণজ্যোতি গগৈয়ে নেখেলক লাগে বা গৌৰৱ গগৈয়ে নেখেলক লাগে বা অখিল গগৈয়ে নেখেলক লাগে, কিন্তু মই বিপুল ভোটত জিকি আহিম বুলি এইটো মোৰ বিশ্বাস আছে। হয়, সঁচাকৈ আপোনাৰ বিশ্বাস যাতে বাস্তৱত পৰিণত হয় তাৰে কামনা কৰিছোঁ। আৰু এটা কথা জানিব বিচাৰিম, যিহেতু এইটো সমগ্ৰ প্ৰেক্ষাপটত কথাটো সুধিব বিচাৰিছোঁ যে কংগ্ৰেছে কৈ থাকে যে বিজেপি দলটো কেৱল মানে নিৰ্বাচনী আগমুহূৰ্তত নিৰ্বাচনী টোপ দিয়ে, ললিপপ দিয়ে, আঁচনি এইবিলাক দিছে। যোৱা সিদিনা এটি দুটি পাত তেনেকুৱা আঁচনি দি পেলাই চাহ জনগোষ্ঠীসকলক তেনেকৈ ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে। আনহাতেদি মূল্যবৃদ্ধি কথা দোহাই দি বা আৰু আন কিছুমান অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, তাৰপিছতে বিদেশী বহিষ্কৰণৰ যিখিনি বিষয়, সেই বিষয়খিনিক লৈ বিজেপিক সদায় কটাক্ষ কৰি কিছুমান মন্তব্য দিয়া পৰিলক্ষিত হয়। গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোকে ক'ব বিচাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়ে আৰু ললিপপ দিয়ে। গতিকে আপোনাৰ ক্ষেত্ৰত এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব? চাওক, বিপক্ষইটো কিবা এটা তেওঁলোকক ইছ্যু লাগে, কাৰণ তেওঁলোকৰ বেলেগ ইছ্যু নাই। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আপোনালোকে তেওঁক নিজে দেখিছে বা ৰাইজে তেওঁক দেখিছে যে তেওঁ দিনে ৰাতিয়ে একাকাৰ কৰি আজি সমগ্ৰ অসমখনৰ কাৰণে যিখিনি উন্নয়নমূলক কাম কৰিছে, হয়তো আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পোৱা নাই আজিলৈকে চাগে, যে যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি ৰাইজৰ কাৰণে কেৱল কাম কৰি গৈছে। বিপক্ষই সেইটো ক'বই, কাৰণ তেওঁলোকৰ হাতত বেলেগ একো মানে ইছ্যু নাই। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, আৰু তেওঁলোকে যিমান ক'লেও ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ 2026ত চৰকাৰ গঠন হ'ব।
আৰু আমি বিশ্বাস কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে যেনেকৈ ধৰণে এজন মুখ্যমন্ত্ৰীয়ে কাম কৰিছে ঠিক তেনেকৈ ধৰণে সাংসদ হওক বা MLA সকল হওক বা দলীয় অন্য কাৰ্যকৰ্তা সকল হওক বা আমাৰ যিসকল পঞ্চায়তৰ জনপ্ৰতিনিধি আছে আমি প্ৰত্যেকে কাম কৰিছোঁ। গতিকে ৰাইজে আঁকোৱালি লৈছে, দল সংগঠনসকলেও আঁকোৱালি লৈছে, কাৰণ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। আৰু সেই গতিকে 2026ত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন পুনৰ অসমত গঠিত হ'ব এইটো একেবাৰে দাঁতি ক'ব পাৰি। হয় হয়, নিশ্চিতভাৱে সেয়া পৰৱৰ্তী সময়ত আচলতে লক্ষণীয় হ'ব। তথাপিতো আপুনি আশাব্যঞ্জক আপুনি বক্তব্য ৰাখিছে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মাকুম সমষ্টিটো নতুন, যি আমাৰ ডিলিমিটেশ্যন সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পৰিসৰটো আচলতে 4টা সমষ্টিৰ পৰা মানে কাট খাই তাতে ভোটাৰবিলাক আছে, আৰু তাক বুজি পাবলৈ বহুত মানে যথেষ্ট অসুবিধাও, যদিও এতিয়া আপুনি যিহেতু সোমাইছে, আপুনি গাঁৱে ভূঞে চুকে কোণে গোটেইখিনি ঘূৰিছে, গতিকে ৰাইজৰ কেনেধৰণৰ সঁহাৰি লাভ কৰিছে, যিহেতু আপুনি সেইখিনি ক্ষেত্ৰত যথেষ্ট আপুনি প্ৰতিদিনেই আচলতে কাৰ্যসূচীবিলাক কৰি আছে? এইখিনি ক্ষেত্ৰত মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, মোৰ নিজৰ কথাখিনিকে ক'ব লাগিব। কাৰণ মই বৃহত্তৰ মাকুম সমষ্টিৰ অন্তৰ্গত বাইকুৰি অঞ্চলতে মোৰ জন্ম, আৰু মই বিবাহ সূত্ৰে ঢেলাঘাট চাহ বাগিচাত মই বিবাহ হৈছোঁ। আৰু সেই হিচাপত চাবলৈ গ'লে আমাৰ বহুতো নিজৰে পৰিয়ালসমূহ আছে গোটেই সমষ্টিটোত। মোৰ নিজৰে পেহী আছে মোৰ 6গৰাকী, মোৰ মাহীহঁতৰ বাই ভনী 6গৰাকী, তেওঁলোকৰ পৰিয়ালেই গোটেই সমষ্টিটোত ভৰি আছে। তাৰ উপৰিও আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছে, আমাৰ সন্মানীয় দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমি হয়তো আমি ডিব্ৰুগড় সাংগঠনিকভাৱে ডিব্ৰুগড় জিলাৰ লগত আমি আছিলোঁ, যদিও যিটো সমষ্টি নিৰ্ধাৰণ হ'ল তাৰ পিছৰ পৰ্যায়ৰ পৰা আমি বহি থকা নাই। সমষ্টিটোৰ প্ৰত্যেকটো জেগাত গৈছোঁ, প্ৰত্যেকখন গাঁৱত গৈছোঁ, প্ৰত্যেক মানে ৰাইজৰ লগত আমি কথা বতৰা পাতিছোঁ, মানে সকলোৰে পৰা ইমান বিপুল সঁহাৰি পাইছোঁ, আৰু সেইটো কাৰণে ভালো লাগিছে, আৰু নিজকে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে গৌৰৱ অনুভৱ কৰোঁ। হয় হয়, নিশ্চয়। আৰু এটা কথা যে যিটো আপোনাৰ দলৰ ফালৰ পৰা এতিয়ালৈকে আজি পৰ্যন্তলৈকে ধৰি লওক দলীয় ইস্তাহাৰ তেনেকৈ ওলোৱা নাই বা এজেণ্ডা ওলোৱা নাই তেনেকুৱা, গতিকে তাৰ মাজতে প্ৰাৰম্ভিক পৰ্যায়ত মানে ইস্তাহাৰ ওলোৱাৰ প্ৰাক্ষণত আপুনি কেনেধৰণৰ কথাবিলাক লৈ গৈছে ৰাইজৰ মাজলৈ, কেনেকুৱা ধৰণৰ অসুবিধা বা সমস্যা বুলিয়ে কওক, বা আপোনাৰ তেনেকুৱা নিজাববীয়াকৈ কিবা পৰিকল্পনা আছে নেকি? সেয়া লাগিলে শিক্ষা ক্ষেত্ৰতে হওক, স্বাস্থ্য ক্ষেত্ৰতে হওক, পৰিৱেশ, স্পৰ্টছ কালচাৰ, যিকোনো ক্ষেত্ৰতে কেনেধৰণৰ আপোনাৰ পৰিকল্পনা আছে? হয়, বিশেষকৈ মাকুম সমষ্টিটো বহুত সমস্যাৰে জৰ্জৰিত এখন সমষ্টি হয়। বিশেষভাৱে ইয়াত আমাৰ যি নদী কাষৰীয়া যিকেইখন পঞ্চায়ত আছে, কৌদৈগুৰিৰ পৰা আদি কৰি বাগজান, গুইজান, গটং, খামটিগুৱালি, তেনেকৈ আমাৰ যিখিনি বান বিনষ্ট এৰিয়া, আৰু বিশেষকৈ এই প্ৰত্যেক বছৰে এইকেইটা পঞ্চায়তত বানপানীৰে জুৰুলা কৰি থৈ যায়, সেইটো এটা ডাঙৰ সমস্যা আছে। তাৰ উপৰিতো নতুনকৈ ক'বলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত এতিয়াও আমাৰ চাহ বাগিচা বা গাঁও অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকল বহুত পিছ পৰি আছে। চৰকাৰীভাৱে বহুত সুবিধা প্ৰদান কৰিছে, এতিয়া প্ৰত্যেকখন চাহ বাগিচাতে মডেল হাইস্কুল দিবলৈ সক্ষম হৈছে। তাৰ উপৰিও চাহ বাগিচাত যিসকল LP স্কুল আছে, প্ৰাথমিক বিদ্যালয় আছে, তাত 2জনকৈ টেট টিচাৰ দিবলৈ চৰকাৰখনে ইতিমধ্যে সক্ষম হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিব লাগিব। তাৰ উপৰিও মোৰ নিজৰ গটং গাঁও পঞ্চায়ততে আমাৰ প্লাষ্টিক পাৰ্ক বুলি এখন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া গঠিত হৈছে, আৰু তাৰ উপৰিও আমি ক'বলৈ ভাল পাম, যোৱা আমাৰ তাৰিখটো মই পাহৰি গৈছোঁ, স্কিল ইউনিভাৰ্চিটিৰ দৰে এখন ইউনিভাৰ্চিটি আহিছে, য'ত নেকি 10,000 ল'ৰা ছোৱালীয়ে তাত শিক্ষা গ্ৰহণ কৰিব পাৰিব কাৰিকৰী বিভাগত। গতিকে এই যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিবিলাক আহিছে, গতিকে তাত আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলে তাত সংস্থাপন পাব, আৰু আমি সেই প্ৰতিষ্ঠানবিলাক আৰু উন্নত মানদণ্ডৰ কৰিবলৈ
চেষ্টা কৰিম আৰু গোটেই মাকুম সমষ্টিৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ লগতে নতুন নতুন নৱপ্ৰজন্মক আমি খেলৰ লগতে ধৰক সাংস্কৃতিক দিশত তেওঁলোকক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। তাৰ উপৰিও আমাৰ এই বৃহত্তৰ অঞ্চলটোত যিহেতু পৰ্যটনৰ স্থলী হয় মতাপুং মাগুৰী বিল, আৰু এই মতাপুং মাগুৰী বিলক যদি আমি সংৰক্ষণ কৰি যদি উন্নত মানদণ্ডৰ আমি কৰিব পাৰোঁ, নিশ্চয় ইয়াত বহুত কেইজন ল'ৰা ছোৱালীয়ে তেওঁলোকে সংস্থাপন পাব, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব। আমি আমাৰ যি ভাৰতবৰ্ষৰে এখন ৰাজ্য আছে কেৰেলা, আৰু সেই কেৰেলাত এনেকুৱা এটা পৰ্যায় হৈছেগৈ এতিয়া পৰ্যটনৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মানে তেওঁলোকৰ পৰ্যটনৰ যোগেদি যিখিনি উপাৰ্জন কৰে তেনেকুৱা টকা থবলৈ তেওঁলোকৰ বেংকে মানে নলৈছে। তো তেনেকুৱা এটা পৰ্যায় পাইছেগৈ, আৰু এয়া কেৱল পৰ্যটনৰ কাৰণে পাইছে। আমাৰ এই অঞ্চলসমূহকো যাতে আমি তেনেকুৱা ধৰণে আমি উন্নত মানদণ্ডৰ সুবিধা প্ৰদান যাতে কৰিব পাৰোঁ, যিসকল আমাৰ পৰ্যটকবিলাক আহিব দেশী বিদেশৰ পৰা। তো গতিকে সেইখিনি ক্ষেত্ৰত আগভাগ ল'ম। তাৰোপৰি আমি আমাৰ এটা সংস্থা আছে, আমি উই কেয়াৰ বুলি, আমি তাৰ যোগেদি আমি যিসকল ধৰক এতিয়া আমাৰ নৱপ্ৰজন্মই ড্ৰাগছত আসক্ত হৈছে, নিচাযুক্ত দ্ৰব্যত আসক্ত হৈছে, আমি তেনেকৈ বহুত প্ৰচাৰবিলাক চলাই আছোঁ। হয়তো আমি কিছুমান এনেকুৱা ধৰণকে প্ৰচাৰ চলাইছোঁ যিখিনি আমি ছ'চিয়েল মিডিয়াত আমি নিদিওঁ, কাৰণ তেওঁলোকৰো এটা পৰিয়াল আছে, তেওঁলোকে নিজৰ সন্তানৰ সেই নিচাযুক্ত তেওঁলোকে যি আসক্ত হৈছে হয়তো তেওঁলোকে সমাজৰ আগত লাজ পাব বুলি আমি সেইবিলাক ছ'চিয়েল মিডিয়াত নিদিওঁ, কিন্তু ভিতৰি আমি কামবিলাক কৰি আছোঁ। তো সেইখিনিৰ ক্ষেত্ৰতো যাতে আমাৰ নৱপ্ৰজন্মক যাতে আমি পোহৰাই তুলিব পাৰোঁ, জ্ঞানৰ যোগেদি তেওঁলোকক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তেনেকুৱা কামবিলাক কৰিম বুলি মনতে পুহি ৰাখিছোঁ। হয়, আৰু আপুনি যিহেতু দীৰ্ঘদিন ধৰি আপুনি সমাজৰ লগত জড়িত হৈ সামাজিকভাৱে বহুতখিনি কাম কৰি আছে, আৰু প্ৰায় অনুষ্ঠান প্ৰতিষ্ঠান আমিও দেখা পাওঁ। গতিকে সেই গ্ৰাছৰুট লেভেলত আপুনি আৰু এতিয়া যিটো কথা ক'লে তেনেকুৱা নিচিনাকৈ উদাহৰণ হিচাপে আৰু কেনেধৰণৰ কামবিলাকৰ লগত জড়িত আছে আপোনাৰ দলৰ ফালৰ পৰা, মানে যিখিনি কৰি গৈছে? আচলতে বহুত কাম কৰিছোঁ বুলি ক'ব নোৱাৰোঁ। যিখিনি কৰিব পাৰিছোঁ সামৰ্থ্য অনুযায়ী সেইখিনিয়ে কৰিছোঁ। আৰু বিশেষকৈ আমাৰ উঠি অহা ল'ৰা ছোৱালীক শিক্ষাটো বহুত প্ৰয়োজন। আৰু এতিয়াও চাহ বাগিচা অঞ্চলত ধৰক বহুত ল'ৰা ছোৱালী আছে যিসকলে ক্লাছ 5লৈকে 6লৈকে গৈ কিনে তেওঁলোকে আধাতে শিক্ষা সামৰে। তো গতিকে শিক্ষাৰ ক্ষেত্ৰখনত বিশেষভাৱে আমি আগভাগ ল'ব লাগিব, তেতিয়াহে তেওঁলোকে পৰৱৰ্তী সময়ছোৱাত যিটো নেকি প্ৰতিযোগিতাৰ যুগ, সেই প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু তাৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্ৰত বহুত মেধাৱী ল'ৰা ছোৱালী আছে যিসকলে ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে বহুত আগৰণুৱা, কিন্তু তেওঁলোকে সুবিধাবিলাক পোৱা নাই। পৰৱৰ্তী সময়ছোৱাত যেনেকৈ সিদিনা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত যি ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা কৰা হ'ল, ঠিক তেনেকৈ আমাৰ এই মাকুম অঞ্চলতো যাতে আমি সেইখিনি আমাৰ মাকুম সমষ্টিটো যাতে কৰিব পাৰোঁ তেনেকৈ ধৰণে, তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকে আগবাঢ়িব বুলি আশা কৰোঁ। আৰু মাকুম সমষ্টিত যিহেতু বহুকেইটা জাতি জনগোষ্ঠীয়ে বাস কৰে, গতিকে সেই বাস কৰা যিসকল বাসিন্দা সমষ্টিটোৰ গোটেই মানে সকলোকে সামৰি আপুনি কি আহ্বান জনাব বিচাৰিব, নৱপ্ৰজন্ম হওক, মহিলা পুৰুষ সকলোখিনিকে? আমাৰ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত 15খন গাঁও পঞ্চায়ত আছে আৰু এখন পৌৰসভা আছে, মাকুম পৌৰসভা। আৰু এই সমষ্টিটোত প্ৰায় 1,60,000 ভোটাৰ্ছ আছে। তাৰ উপৰিও প্ৰায় 45,000 মান পৰিয়াল আছে। গতিকে অনাগত সময়ছোৱাত মহিলাসকলৰ যিখিনি ইতিমধ্যেই তেওঁলোকে বিভিন্ন মহিলা সবলীকৰণৰ ওপৰত আঁচনিবিলাক লাভ কৰিবলৈ সক্ষম হৈছে, মোৰ আশা আছে যে মহিলাসকলক উদ্যোগীকৰণ কৰা, ক্ষুদ্ৰ উদ্যোগবিলাক যদি আমি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় মহিলাগৰাকী স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁ উপাৰ্জন কৰাৰ উপৰিও ঘৰখনক মানে তেওঁ সকাহ দিব পাৰিব। আৰু সংস্কৃতিৰ ক্ষেত্ৰত
ধৰক আমাৰ যিবিলাক আমাৰ পাৰম্পৰিকভাৱে যিবিলাক চলি আহিছে সেইখিনি ক্ষেত্ৰতো যাতে আমি যিহেতু এতিয়া আমি চাবলৈ যাওঁ যিটো সত্ৰীয়া নৃত্য আৰু খুব কম ল'ৰা ছোৱালীহে সত্ৰীয়া নৃত্যক মানে তেওঁলোকে বৰ্তমানলৈকে জড়িত হৈ আছে, কিন্তু বহলভাৱে জড়িত হোৱা নাই। আমি সেইখিনি ক্ষেত্ৰত আমি অসমৰ যিহেতু সত্ৰীয়া নৃত্যই অসমখনক পোহৰাই তুলিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি তাত সংযুক্ত কৰি তেওঁলোকক সত্ৰীয়া নৃত্যৰ যোগেদি আমাৰ যিটো অন্যান্য আমাৰ এতিয়া আমাৰ চাহ বাগিচাত যিটো ঝুমুৰ আছে আৰু যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ যিখিনি কলা সংস্কৃতি আছে সেইখিনিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এইখিনি ক্ষেত্ৰত আমি চেষ্টা চলাব লাগিব। আৰু ছয় জনগোষ্ঠীৰ বিষয়টোৰ ওপৰত কেনেধৰণৰ ভূমিকা থাকিব, আপোনাৰ কিবা পৰিকল্পনা আছে নেকি এই ক্ষেত্ৰত? চাওক, ছয় জনগোষ্ঠীৰ বিষয়টোৰ ওপৰত মই একো কথা দিব নোৱাৰোঁ, কাৰণ ইতিমধ্যেই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত আলোচনা কৰি আছে। গতিকে সেইকাৰণে আজি অসমৰ বিভিন্ন দল সংগঠনসকলেও চৰকাৰখনৰ লগত মিলিত প্ৰচেষ্টাৰে যিখিনি কাম আগবঢ়াই লৈ গৈছে, গতিকে নিশ্চয় কেন্দ্ৰীয় চৰকাৰে এইখিনি আলোচনা কৰিব আৰু নিশ্চয় আমি পৰৱৰ্তী সময়ছোৱাত ইয়াৰ এটা ভাল আমি সুবিধা মানে উত্তৰ পাম বুলি আমি আশা কৰিছোঁ। হয় বাইদেউ, সদুশেষত যিহেতু আপুনি প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলে আৰু দলে বোলে আপোনাক নিৰ্বাচিত কৰিছে, আপোনাকে টিকট দিলে, গতিকে তেনে ক্ষেত্ৰত যিহেতু যুঁজখনৰ কাৰণে সাজু হ'ব লাগিব, নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিব লাগিব, গতিকে তেনে ক্ষেত্ৰত ভোটাৰসকলক উদ্দেশ্যি কি ক'ব বিচাৰিব? মই এইটোৱে আশা কৰিম ভোটাৰসকলৰ ওপৰত, মই মাকুম সমষ্টিৰে জীয়াৰী হয়, মাকুম সমষ্টিৰে বোৱাৰী হয়, গতিকে মই সৰু হোৱাকৈ 3টা ইলেকশ্যন খেলিছোঁ দেই, জনাই দিব বিচাৰিছোঁ, কিন্তু এটা ইলেকশ্যনতো মই টিকট বিচৰা নাছিলোঁ আৰু মহিলা সংৰক্ষিত আসন হোৱাৰ বাবে হয়তো দলে মোকে টিকটটো প্ৰদান কৰিলে আৰু মই জিকি আহিবলৈ সক্ষম হৈছোঁ, কিন্তু এইবাৰ টিকট বিচাৰিছোঁ, MLA কাৰণে টিকট বিচাৰিছোঁ আৰু 2016 চনতো মই টিকট বিচাৰিছিলোঁ চাবুৱা সমষ্টিৰ পৰা আৰু এইবাৰো বিচাৰিছোঁ, 21ত নিবিচাৰিলোঁ। সেইকাৰণে মোৰ ফালৰ পৰা এইটোৱে আশা থাকিব, মই টিকট পাওঁ নেপাওঁ মই নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বা যোনেই টিকট পাওক যাতে মাকুম সমষ্টিটোৰ পৰা বিপুল ভোটত প্ৰাৰ্থীজনক জিকাই নিয়াত যাতে সহায় কৰে, এয়াই মোৰ আহ্বান থাকিব ৰাইজলৈ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি বহুমূলীয়া সময় দিয়াৰ বাবে। আপোনালোকে চাই আছিলে দ্য বাইটছ ইণ্ডিয়াৰ ৰাজনৈতিক মতামত, এক বিশেষ অনুষ্ঠান, আৰু এই অনুষ্ঠানত আজি আপোনালোকক মাজলৈ আগবঢ়াই দিছিলোঁ মাকুম বিধানসভা সমষ্টিৰ পৰা আগন্তুক 26 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিয়া চিত্ৰলেখা দুৱৰা সোণা বাইদেউ। গতিকে ইমান পৰে আপোনালোকে ৰাজনৈতিক মতামত উপভোগ কৰিলে আৰু ইয়াৰ পিছতে আমাৰ এই ৰাজনৈতিক মতামত অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।